আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতিৰ কাৰ্যালয়ত আজি আমি যোৱা 14 আগষ্টত কৰ্তব্যৰত সৎ নিষ্ঠাবান তথা সাহসী আৰক্ষী বিষয়া নৱজিৎ দাস ডাঙৰীয়া যি অকাল বিয়োগ হ'ল তথা ষড়যন্ত্ৰভাৱে মৃত্যু তেখেতক হত্যা কৰা হ'ল। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি যুৱ ছাত্ৰ পৰিষদে তেখেতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি এক অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু তেখেতৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আমি তেখেতৰ পৰিয়ালৰ শোকসপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা। আৰু আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰৰ গৃহ বিভাগৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি আবেদন তথা জনাব বিচাৰিছোঁ যে আমি এটা মৌন প্ৰতিবাদী কাৰ্যসূচী আজি ইয়াত আমি গ্ৰহণ কৰিছোঁ। লগতে আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিও আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিছোঁ। আমাৰ দাবীটো হৈছে কি, অতি শীঘ্ৰে যিকেইজন ড্ৰাগছৰ লগত জড়িত মূল কালপিত যে চেলিমুদ্দিনৰ লগতে তেওঁলোকৰ পৰিয়ালৰ যিখিনি সদস্য গ্ৰেপ্তাৰ কৰিছে, অতি শীঘ্ৰে চৰকাৰে অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে এনকাউণ্টাৰ কৰিবলৈ আমি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা দাবী জনাইছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে কি 2018 চনত আৰক্ষী বাহিনীত ভৰ্তি হোৱা এই কম বয়সীয়া আৰক্ষী বিষয়াগৰাকীয়ে 8 বছৰ বয়সতে যি হাফলং জিলাৰ তথা ডিমা হাছাও জিলাৰ আৰক্ষী চকীৰ লাইচাং আৰক্ষী চকীত যি পহৰাৰ অৱস্থাত যে তেখেতক ড্ৰাগছ বেপাৰীয়ে যে খুন্দিয়াই পেলাই হত্যা কৰিলে, কিন্তু আমি এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছিলোঁ, সেই সময়ত কৰ্তব্যৰত অকল নৱজিৎ দাসে অকলশৰীয়া হিচাপে তেওঁ কৰ্তব্য বা ডিউটি দিয়া নাছিলে। আশে পাশে তেখেতৰ লগত এজন বিষয়াৰ লগত বহুখিনি পুলিচ বাহিনী থাকে। তেওঁলোকৰ আৰক্ষীৰ হাতত যেতিয়া অস্ত্ৰ থাকে, সেই অস্ত্ৰসমূহ তেওঁলোকে সেই সময়ত কিয় চালান নকৰিলে? এজন আৰক্ষী বিষয়াৰ খুন্দিয়াই মাৰি থৈ গুচি গৈছে। সেই পৰিপ্ৰেক্ষিততে সেই গাড়ীখনে যি চেলিমুদ্দিনে হত্যা কৰিছে গাড়ীখন চলাই নি পেলাই সেইখনৰ অতি শীঘ্ৰে ফাইন কেলে নকৰিলে? এইটো আমি অসম চৰকাৰক আমাৰ প্ৰশ্ন উত্থাপন থাকি গৈছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে ক্ষীপ প্ৰকাৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই কালপিতকেইটাক ফাঁচি দিবলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ আৰু লগতে তেওঁলোকক এনকাউণ্টাৰ কৰাও আমি দাবী জনাইছোঁ পুনৰবাৰ। নহ'লে কিন্তু এনেকুৱা ড্ৰাগছৰ মাফিয়াসকলক কিন্তু কঠোৰতম শাস্তি নিদিলে অনাগত দিনত এনেকুৱা আমাৰ সৎ আৰক্ষী বিষয়া অসমৰ সুযোগ্য সন্তানসকলক আমি পৰৱৰ্তীত আৰু হেৰুৱাবলগীয়া হ'ব বুলি আমি অনুভৱ কৰিছোঁ। সেইকাৰণে চৰকাৰলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পুনৰবাৰ কৈছোঁ যে অতি শীঘ্ৰে ড্ৰাগছ বেপাৰীসকলক অসমৰ পৰা সমূল্য পুলিয়ে পোখাৰে উঘালি নিৰ্মূল কৰিবলৈ আমি দাবী জনাইছোঁ।